স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় কলে ভালে আছে এছচিআৰটি ডিএলএড আসাম 2024 এডমিশনক লৈ এখন নটিচ জাৰি কৰিছে এছচিআৰটিৰ ফালৰ পৰা আপোনালোকে এই নটিচখন জানিবলগীয়া কাৰণ যিসকল প্ৰাৰ্থী এডমিশন ল'বলৈ গৈ আছে যাতে তেওঁলোকে যেন বেছিকৈ টকা পে কৰিব নালাগে সেইহে এই নটিচখন এছচিআৰটিৰ ফালৰ পৰা জাৰি কৰিছে আৰু সকলো প্ৰাৰ্থীকে আপোনালোকে যেন এই নটিচখন আপোনালোকে ভিডিঅ'ৰ জৰিয়তে হওক আপোনালোকে যেন ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যাতে তেওঁলোকেও যাতে বেছিকৈ টকা পে কৰিব নালাগে তে প্ৰথমতে আমি নটিচখন চোৱাৰ আগতে এডমিশন ফি কিমান আপোনালোকে পে কৰিব লাগে এই বিষয়ে চাওকচোন আপোনালোকে দেখি আছে যে গভ ফিজ যোনটো আপোনালোকৰ গভৰ্ণমেণ্ট ষ্টুডেণ্টত তাত কিমান দিব লাগে আপোনালোকে 4700 পাৰ এনাম প্ৰতি বছৰত 4700 টকা আৰু যিসকল হোষ্টেলত থাকিব তেওঁলোকে 5000 টকা দিব লাগিব এতিয়া কি হয় প্ৰথম যেতিয়া এডমিশন লয় তেতিয়া ইয়াৰে 2000 টকা এইটো দেখিছে যে 2000 টকাটো ৰেছ 1000 কৈ পাৰ সেমিস্টাৰ ফৰ ৰেগুলাৰ বছৰত 2000 টকা ইটো আপোনালোকে এডমিশনৰ সময়ত নিদিলেও হয় কোনোবা ষ্টুডেণ্টত আৰু এই পইচাটো একেবাৰে এডমিশনৰ সময়ত লয় তে কোনোবা ষ্টুডেণ্টে ষ্টুডেণ্টৰ কথা ভাবি নলয় কাৰণ কি হয় বহুত ষ্টুডেণ্টে কি কৰে এডমিশনটো লয় হয় কিন্তু কিবা বিশেষ অসুবিধাৰ কাৰণে তেওঁলোকে হয়তো কষ্ট বাদ দিব লগা হয় তেতিয়া যাতে ফৰ্ম ফিলআপৰ সময়ত যোনটো অতিৰিক্ত 2000 টকাটো ইটো তেওঁলোকে পে কৰিব নালাগে সেইহে কি কৰে বহুতো ষ্টুডেণ্টে আগতীয়াকৈ এই সেমিস্টাৰৰ ফৰ্ম ফিলআপ পইচাটো নলয় তে যদি এই 2000 টকাটো আপোনালোকৰ আগতে নলয় তেতিয়াহলে 2700 টকা আপোনালোকে প্ৰথম এডমিশনৰ সময়ত পে কৰিব লগা হয় এটো গভৰ্ণমেণ্টত তে গভৰ্ণমেণ্টৰ ফিজটো আপোনালোকে দেখিলে এতিয়া আপোনালোকে প্ৰাইভেটৰ ফিজটো দেখক ইয়াতে প্ৰাইভেটৰ ফিজটো ইয়াতে আছে যে প্ৰাইভেট ইনষ্টিটিউটৰ আপোনালোকে 34000 টকা পাৰ এনাম প্ৰতি বছৰত 34000 টকা লাগিব 2000 2 ইয়াৰ ডিপ্লোমাৰ বাবে আৰু আপোনালোকৰ সেমিস্টাৰত 1000 টকাকে পাৰ সেমিস্টাৰ হিচাপে আপোনালোকৰ এটো পৰে তে প্ৰাইভেট ইনষ্টিটিউটত আপোনালোকে 34000 টকা দিব লাগিব ইয়াৰ অতিৰিক্ত আপোনালোকে দিব নালাগে হেয়ে নটিচখনত কি লিখিছে আপোনালোকে চালে বুজি পাব তেতিয়ালে চাওকচোন এতিয়া নটিচখন কি আহিছিল আমি চাওকচোন ইয়াতে দি আছে গভৰ্ণমেণ্ট অফ আসাম অফিস অফ দ্য ডাইৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আসাম কাহিলিপাৰা গুৱাহাটী 781019 ইটো ডেট কেতিয়া পাবলিশ কৰিছিল 4 অক্টোবৰ 2024ত এতিয়া নটিচখনত কি লিখা আছে আপোনালোকে ভালদৰে চাওক এডমিশন ফিৰ ওপৰত ইয়াতে লিখা আছে যে it is for information to all the aspirant candidate who have been selected for admission into 2-year DLED course for the session 2024-26 are hereby requested not to pay any extra fees to the institution except the prescribed fees as per information given in the brochure of PET 2024. If any principal or official asks for additional amount other than the prescribed amount or if they are refused to get admission for not given extra amount, they are requested to inform the undersigned immediately in the email given below with full credential. ইয়াতে ইমেইলটো দিয়া আছে আপোনালোকে দেখি আছে ইমেইল আইডিটো দিয়া আছে scertpet2024@gmail.com ইয়াতে আপোনালোকে দেখি আছে মেমো নম্বৰটো ইয়াতে কপি এখন স্কুলৰ নটিচ বৰ্ডত লগাই থবলৈ কোৱা হৈছে ইয়াতে দিছে যে the principal diet CTE NSBTC concerned they are directed to hang this notice in the office notice board clearly visible to all the student এই নটিচখন ষ্টুডেণ্টৰ নটিচ বৰ্ডখনত লগাই থবলৈ দিছে যাতে ষ্টুডেণ্ট বিলাকে এই নটিচখন দেখিব পাৰে এতিয়া কথাটো হ'ল যে এই নটিচখনত ইটোই লিখা আছে যে 2 বছৰীয়া ডিএলএডৰ নামভৰ্তিৰ বাবে যিবিলাক নিৰ্বাচিত প্ৰাৰ্থী তেওঁলোকৰ তথ্যৰ বাবে এই নটিচখন জাৰি কৰিছে 2024 পৰা 26 চনৰ অধিৱেশনৰ বাবে পাঠ্যক্ৰমৰ বাবে অনুৰোধ জনোৱা হৈছে যে আপোনালোকক যে 2024 ব্ৰাউচাৰত দিয়া তথ্য অনুসৰি নিৰ্ধাৰিত মাচুলৰ বাহিৰে প্ৰতিষ্ঠানটোক কোনো অতিৰিক্ত মাচুল আপোনালোকে যাতে নিদিব
মানে এই নটিছখনত এইটো লিখিছে মানে যিটো মাচুল নিৰ্ধাৰিত কৰা হৈছে তাৰ বাহিৰে যেন আপোনালোকে DLED ইনষ্টিটিউটক মানে আপোনালোকে বেছি টকা নিদিয়ে যদি কোনো প্ৰিন্সিপাল বা বিষয়াই নিৰ্ধাৰিত ধনৰ বাহিৰেও যদি অতিৰিক্ত ধন বিচাৰে বা অতিৰিক্ত ধন নিদিয়াৰ বাবে যদি নামভৰ্তি ল'বলৈ অস্বীকাৰ কৰে আপোনালোকক তেতিয়াহ'লে আপোনালোকে মানে তেওঁলোকৰ মানে প্ৰমাণ পত্ৰ লৈ আপোনালোকে এই ইমেইলটো যোনটো দিছে SCERTPET2024@gmail.com এই ইমেইলটোত আপোনালোকে তৎক্ষণাত মানে নিজেই মানে এই বিষয়ে মানে আপোনালোকে অনুৰোধ জনাব পাৰিব যে আপোনালোকৰ পৰা বেছি টকা খুজি আছে যিটো মাচুল SCERTৰ ফালৰ পৰা নিৰ্ধাৰিত কৰিছে তাতকৈ যদি বেছি মানে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে জনাব পাৰিব তেতিয়া আপোনালোকে সোনকালে ৰেছপন্স পাব আৰু সেই মানে ইনষ্টিটিউট বা প্ৰিন্সিপালৰ এগেইনষ্টত মানে তেওঁলোকে মানে একশ্যন ল'ব সেয়ে আপোনালোকে যাতে বেছি টকা ভৰিব নালাগে সেইবাবেহে এই SCERTৰ ফালৰ পৰা এই নটিছখন জাৰি কৰিছে আৰু এই নটিছখন যাতে সকলোৱে মানে ষ্টুডেণ্ট বা প্ৰাৰ্থীয়ে যেন দেখা পায় সেয়েহে মানে সংশ্লিষ্ট অধ্যক্ষ ডায়েট CTE NS বা BTC এই জাননীখন সকলো ছাত্ৰ ছাত্ৰী স্পষ্টকৈ দেখা পোৱাৰ কাৰণে কাৰ্যালয়ৰ মানে জাননী ফলকত যোনখন নটিছ বৰ্ড আছে তাত ওমলাই ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে তেওঁলোকো মানে এই নটিছখন দেখা পায় যাতে যিটো মাচুল নিৰ্ধাৰিত কৰি দিছে তাতকৈ যেন অতিৰিক্ত মাচুল যাতে কোনো প্ৰাৰ্থীয়ে দিব লগা নহয় তে এইটোৱে নটিছখনত এইটোৱে লিখিছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ